are in snow leopard territory, bhai. Bhai, yate snow leopard ase. Untouched. Water crossing. Aha. ये real है? नहीं है ना? ये भी यही पाएगा चूना वैली. Hello, what is up people? Welcome to another vlog. And guys, আপোনালোকে last vlog দেখা পালে যোনটো জাঙৰ পৰা আমি মাগো আহি পাই গৈছিলো আৰু জাঙৰ পৰা মাগো আহি পোৱাৰ পিছত আমি vlog end কৰি দিছো। কাৰণ guys, এইটো vlogৰ কাৰণে যোনটো এতিয়া মাগৰ পৰা আমি চুনা যাম। And guys, আৰু জাঙৰ পৰা মাগলৈ বহুত বেলেগ বিউটি। And guys, আৰু মাগৰ পৰা চুনালৈ এটা বেলেগ বিউটি। তো সেইটো কাৰণে আমি মানে মাগতে ষ্টপ কৰিছিলো আৰু এতিয়া আমি মাগৰ পৰা আপোনালোকক চুনা লৈ যাম আৰু লাইক কৰক নতুন কেছে যদি সাবস্ক্ৰাইব কৰক আৰু কমেন্ট কৰক কেনেকুৱা লাগিলে এই সিৰিজটো আনটাচ একচুয়ালি ইটালৈ শেষ হোৱা নাই আৰু আহিব বাকি আছে এপিসোড চুনা যাই পোৱাৰ পিছত আৰু আপোনালোকে যোনটো ভেলি এটা দেখা পালে ষ্টাৰ্টিংতে ভিডিওৰ ষ্টাৰ্টিংতে সেই ভেলিলৈ যাব কাৰণে এটা পাৰমিশন লাগে অথৰিটিৰ অলপ হেই লাগে সেই বস্তুটো কেনেকুৱা মানে কি কৰিব লাগে কেনেকৈ কি কৰিব লাগে সেই বস্তুটো কৈ আছো আপোনালোকে প্ৰথম তালৈ যাই পাওক তাৰ পিছত আপোনালোকক কৈ আছো এন্ড গাইস এছাৰে যদি আপোনালোকে চেক কৰে আমি আহি পাই গলো মাগো ওয়েলকাম টু ইউ সুনা এন্ড মাগো আমি আহি পাই গলো মাগো আৰু মাগো ৰেষ্টুৰেণ্টটো দেখা পাই আছো বাট সবতে তালা মাৰা দেখোন ভাই ৰেষ্টুৰেণ্ট তালা মাৰা আৰু হোমষ্টে এটা দেখা পাইছো যোনটো প্ৰপাৰ হোম এনেকুৱা নহয় কি মানে জাস্ট নামৰ হোমষ্টে বাট হোটেল হেনেকুৱা টাইপৰ নহয় প্ৰপাৰ হোম যেনেকৈ থাকে মানুহখিনি থাকে হেনেকুৱাই পুৰা গাইস আগফালে এটা গৰু দৌৰি আছে এই গৰুটো আপোনালোকে যদি চাই কিমান লুম ভাই একচুয়ালি বুলেটৰ গুড 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 সাউণ্ডত ভয় খাই গৈছে সি গাইস আৰু আমি মাগৰ পৰা এতিয়া চুনা গৈ আছো বাট ইয়াতে বহুত বেলেগ বেলেগ টাইপৰ ফ্লাৱাৰ আছে যোনকিটা ইয়েলো ফ্লাৱাৰ আপোনালোকে হয়তো বহুত বেছি দেখা পাই আছে দেন এছাইডে মাৰুন কালাৰৰ ফ্লাৱাৰ তো এইখিনি যেতিয়া আমি মাগৰ পাৰ হৈ কিনে যেতিয়া চুনা গৈ আছো তেতিয়া মানে আমি ফ্লাৱাৰ তাৰপিছত ইয়াতে এটা হট স্প্ৰিঙো আছিলে সেইটো হট স্প্ৰিংটো মই ৰিটাৰ্ণ হোৱাৰ টাইমত দেখাই আছো কিয় কাৰণে আমাৰ টাৰ্গেট হয় চুনা মাগো দেন চুনা মাগোটো দেখা পালে এতিয়া মাগৰ পৰা চুনা ৰুটটো আপোনালোকক এতিয়া দেখাই আছো ইয়াতে আপোনালোকে দেখা পাইছে গোটেই ব্লক ৰাস্তা গোটেই আমি মাগৰ টাৰ্মেক ৰাস্তা পালোঁ অকল 8 কিলোমিটাৰ পেচ আছিলে বেয়া আৰু আমি অলমষ্ট 40 কিলোমিটাৰ গাইজ মাগো হ'ল 40 কিলোমিটাৰ তাৰপিছত মাগৰ পৰা চুনালৈ হ'ল 7 কিলোমিটাৰ মোৰ 47 কিলোমিটাৰ বাকী এতিয়া আপোনালোকে মাগোটো চুনা ৰাস্তা দেখা পাই আছে য'ত আপোনালোকে গোটেই ফ্লাৱাৰ দেখা পাই আছে আৰু ইটছ লাইক বেলেগ এটা জেগাত আহি যোৱাৰ নিচিনা লাগি গ'ল অল অফ দি ছাডেন ৰিভাৰটো হাইড হৈ গ'ল দেন এই চাইডে গ্ৰীনাৰী ফৰেষ্ট টাইপৰ ৰাস্তা আহিব এণ্ড গাইজ এই চাইডে আমি চুনা যাই থকা ৰাস্তাত যদি আপোনালোকে চাই ইয়াতে যোনবোৰ ঘোঁৰা কিবা বেলেগ দেখোন বাট ইয়াতৰ ব্ৰিডটো কি ব্ৰিড হয় নাজানো বাট বহুত ধুনীয়া লাগি আছে চাওক লাজ কৰা এইটো কলা ঘোঁৰাটো বেছি লাজ কৰি আছে কালে ঘৰে বাবাই ঘৰে লোক You are in snow leopard territory ভাই ইয়াতে snow leopard আছে আমি snow leopardৰ টেৰিটৰীত আছো আৰু একচুয়ালি ইয়াতে যেতিয়া উইন্টাৰ হয় পুৰা স্নো ফুল হৈ যায় মাগো চুনা পুৰা স্নো হয় আৰু সেইকাৰণে ইয়াতে স্নো লিওপাৰ্ডটো দেখা হ'ব ভাই একচুয়ালি সিহঁতৰ টেৰিটৰী হয় এণ্ড গাইজ এই চাইডে আমি অলমষ্ট চুনা পালোঁ আৰু ইয়ালৈ আহি পাল আৰু এতিয়া আপোনালোকক কৈ আছোঁ আমি চুনা আহি পাই গ'লোঁ চুনাত অকল খাবৰ কাৰণে হোটেল আছে আৰু লজিঙৰ কাৰণে নাই আৰু যদি আপোনালোকে মাগত থাকিম বুলি ভাবে তেতিয়াহ'লে মাগত এটা হোমষ্টে আছে বাট সেই হোমষ্টেটোৰ মই কণ্টেক্ট আপোনালোকক দিও লাভ নাই কিয় কাৰণে ন' নেটৱৰ্ক একদমেই নেটৱৰ্ক নাই তো মই কি ভাবোঁ আপোনালোকে জাঙৰ পৰা মাগো চুনা কৰক
আৰু চুনাৰ পৰা আৰু হয়তো আপোনালোকে জাং আহক নহ'লে আপোনালোকে ডামটেং যাব পাৰে তাৰ কাৰণে মই এটা প্ৰপাৰ ভিডিঅ' বনাম তাৰ বাবে আপোনালোকে যদি লাগে আপোনালোকে কমেণ্ট কৰিব এতিয়া আমি কৈ আছোঁ আমি চুনা আহি পাই গ'লোঁ য'ত দোকান গোটেইখিনি আছে তাৰপিছত এটা চেঞ্চিটিভ এৰিয়া আছে সেই তাতে এটা গেট আছে চেক গেটত আপুনি যাব লাগিব আপোনালোকে নাভাবিব কি ইয়াৰ পিছত আৰু যাব নোৱাৰিম বুলি চেঞ্চিটিভ এৰিয়া মানে আপোনালোকে হয়তো বুজি পাইছে য'ত আমাৰ অফিচাৰবোৰ থাকে তো সেই গেট এখন থাকিব তাতে আপুনি গেটৰ ওচৰলৈ যাব তো তেতিয়া অফিচাৰকেইটাই আপোনাক সুধিব পাৰে ক'ত যাওঁ আপুনি যেতিয়া ডামটেং বুলি কয় যদি ৰাস্তা বেয়া থাকে আপোনাক যাব নিদিব বাট আপুনি যোনটো এতিয়াৰ পৰা আমি যোনটো ভেলিলৈ যোৱা ৰাস্তাটো তাৰ কাৰণে আপোনালোকে কি ক'ব লাগিব তেতিয়া এলাউড কৰিব আপোনালোকক য়াক হাৰ্ডাৰ আপোনালোকে ক'ব লাগে কি আমি য়াক হাৰ্ডাৰলৈ যাম যোনটো ভেলি আছে তেতিয়া অফিচাৰটোৱে আপোনাৰ আধাৰ কাৰ্ড ল'ব যিমান আপোনালোকে যাব যদি এটা গ্ৰুপত আছে 4জন আছে 4জনৰ যিকোনো এজনে আধাৰ কাৰ্ড দিলে হ'ল সেই আধাৰ কাৰ্ডখন ল'ব তাৰপিছত আপোনাক গেট খুলি দিব তাৰপিছত আপোনালোকে আমি ব্লকটো চাওক আমি জাষ্ট আমাৰ চেঞ্চিটিভ এৰিয়াখিনি ক্ৰছ কৰি কিনে মই অন কৰিলোঁ আমাৰ ব্লক তাৰপিছত আপোনালোকে নাজাৰা চাওক গাইজ এই চাইডে ডামটেং আপোনালোকে দেখা পাই আছে যোনটো 44 কিলোমিটাৰ আৰু আমি অলপ জেগাত কেমেৰা অফ কৰিছিলোঁ ডিউ টু ছিকিউৰিটি ৰিজন হোপ ইউ গাইজ ন' বাকী আমি ইয়াত অসমৰ অফিচাৰ লগ পাইছোঁ আৰু বহুত ধুনীয়া জেগা বোলে আগত অ' ভাই ৰিয়েলি ইয়াৰ কিমান মজা লাগি আছে পুৰা গ্ৰীণ হা এণ্ড গাইজ একদম আনটাচ দিছ ইজ ৰিয়েল আনটাচ যিহেতু আমি কৈছোঁ আনটাচ নৰ্থ ইষ্ট ৰাইট তো ইয়াতে যদি আপোনালোকে চাই ইয়াত ঘৰ হওক সেইবোৰ একদম ইয়াৰে যোনবোৰ মানে মানুহ হয় সিহঁতৰে ইয়াত মানে 10টা 11টামানহে ঘৰ আছে ইয়াত যোনখন গাঁও হয় এইটো গাঁও চুনা গাঁও ইয়াতে 10টামানহে ঘৰ আছে ৰিয়েলি আনটাচ জাষ্ট ৰাস্তা কাটিছে আৰু ৰাস্তা ৱাটাৰ ক্ৰচিং नाइस यार अनटच दिस इज कुछ वो देखा सिर्फ 11 घर इतना होगा गाँव वाला वो तो वाला एरिया है हाँ कितना सुंदर है भाई पूरा येलो होके रखा है क्या डायरेक्ट निकल सकता है चलो गाइस यही साइड আপোনালোকে যদি চাই ৱাটাৰ ক্ৰচিং একদম নৰ্মেল ভাই উঠোৱাৰ টাইমত মজা লাগিব ইয়াতে কিয় কাৰণে ইয়াতে আপোনালোকে ভাবিছে গোটেই লুজ গ্ৰেভেল আৰামছে Oh, flowers hawk guys. Every flowers hawk. Pink color, yellow color. Then the sunflower type of too ase. भाई ये रियल है नहीं है ना ये ग्रीन स्किन पे लगा के एडिट करके VFX करके लगाया ओ भाई उफ की ठंडा की मज़ा यही एरिया पे मैं आही पाई गलो चुना वैली और भाई दिस इज रियली अनटच नॉट इज राइट गाइस किहर कारण आपनालोके দেখা পাই আছে একদম আনটাচ উইথ আনটাচ ইয়াতে একো টাচ কৰাই নাই ইয়াত একো বেলেগ বস্তু মানে আনি কিনে আৰ্টিফিচিয়েলি ৰাখা নাই দিস ইজ পিওর ফুল নেচার জাস্ট ইয়াস ৰাস্তাটো কাটিছে এন্ড সি দিস ভিউ ইয়াৰ so good yaar so awesome hey tane borofor pahar sak Chuna Valley you're very beautiful yaar আমি চুনা ভেলি আহিব গৈছোঁ যোনটো আমাৰ ফাইনেল ডেষ্টিনেশ্যন আৰু চেক দিছ ভিউ ইয়াৰ
মানে বহুত ধুনীয়া লাগি আছে দি ফ্লাৱাৰ আপোনালোকে যদি চাই ফ্লাৱাৰকেইটা তাৰপিছত ইয়াৰে যোনটো ভেলীৰ লগত ৰিভাৰ দেন ইয়াতে যোনটো গাঁও এণ্ড গাইজ চেক দিছ ইয়াৰ ইমান ধুনীয়া ভেলী যোনটো চুনা ভেলী জাঙৰ পৰা অনলি 45 কিলোমিটাৰ এইটো ডেষ্টিনেশ্যনলৈ আৰু যদি আমি গুৱাহাটীৰ পৰা চাব যাওঁ আপোনালোকক দেখাই আছোঁ গুৱাহাটীৰ পৰা যদি আপোনালোকে চাব যায় এই ডেষ্টিনেশ্যনটো অকল 489 গাইজ 490 ধৰি লওক ইয়ালৈ তো ৰাউণ্ড যদি আপোনালোকে চাব যায় 1000 কিলোমিটাৰ আপ এণ্ড ডাউন তাতে আমি চাংটি ভেলী গ'লোঁ তাতে আমি চেলা হৈ আহিলোঁ তো জাষ্ট ইমেজিন গাইজ 500 কিলোমিটাৰ গুৱাহাটীৰ পৰা ইমান ধুনীয়া এটা জেগাত তো গাইজ আপোনালোকক আইটেনাৰী এতিয়া যদি প্ৰপাৰ লাগে তেতিয়াহ'লে মই আপোনালোকক তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰক আইটেনাৰী বুলি মই তেতিয়া আপোনালোকক আৰু মোৰ আইটেনাৰীটো আপোনালোকক দি দিম আন গাইজ আৰু এইটো চাওক সেইটোৱে গাঁও ইয়াত মানুহ থাকে গাইজ ইয়াত আৰু এইটো ৰাস্তাটো দিয়ে একচুৱেলি ওলাই যাব পাৰে আপোনাৰ ডামটেং তো একচুৱেলি আগত মানে লাইক 1 কিলোমিটাৰৰ লেণ্ডশ্লাইড হৈ কেনে 1 কিলোমিটাৰ ৰাস্তা ব্লক পূৰা তো এইকাৰণে এইটো ৰাস্তাইদি আমাৰ একচুৱেলি যোৱা প্লেন আছিলে বাট মাগো এণ্ড চুনাটো আমাৰ মষ্ট ইম্পৰ্টেণ্ট মানে আইটেনাৰীত আছিলে এণ্ড গাইজ আৰু আপোনালোকেতো দেখা পালে কিমান ধুনীয়া দি ভেলী কি ঠাণ্ডা পানী হ'ব এইটো চলো গাইছ এতিয়া 5টা বাজি আছে বাই বাই গৈ কেনে ওলাই যাওঁ মোৰ ঘৰকেইটা দেখা পাইহে আচৰিত লাগি আছে এণ্ড গাইছ আৰু ইয়াতে মানুহ আছে এতিয়াও দূৰ দূৰলৈ একো নাই চিটিত চব বস্তু ফেচিলিটি থকাৰ পিছতো মানুহৰ কমপ্লেইন বাট ইয়াতে গাইছ ইয়াতে চাওক ইয়াক এণ্ড গাইছ আৰু ইয়াতে ঠাণ্ডা আছে বহুত ঠাণ্ডা বুলিয়ে ক'ব পাৰি মানে হাত নাম হোৱা ষ্টাৰ্ট হৈছিলে আৰু তো গ্ল'ভ পিন্ধি ল'লোঁ তো সেইটো কাৰণে বতাহটো সিমান মানে এফেক্ট কৰা নাই বাকী যদি আপোনালোকে চাই বহুত ধুনীয়া ইয়াৰ পিছত মই কেমেৰা অফ কৰিব লাগিব কিয়ৰ কাৰণে ছিকিউৰিটি ৰিজন গাইছ চলো কেমেৰা এণ্ড গাইজ আৰু ইয়াতে একচুৱেলি যদি আপোনালোকে চাই সেইটো হ'ল হট স্প্ৰিং আৰু ইয়াতে মানে গৰম পানী গাইজ ইয়াতে ৰিচেণ্টলি একচুৱেলি আৰু গৰম পানীত কি হয় ইয়াত বহুত বেছি ঠাণ্ডা আৰু ঠাণ্ডাৰ কাৰণে আহি কেনে লগালগ ইয়াত গৰম পানীত নামিব নালাগে ইয়াত যদি এইটো হট স্প্ৰিং যিহেতু হয় ইয়াত যদি আপুনি নামি দিয়ে তেতিয়াহ'লে আপোনাৰ হাৰ্ট এটেক হৈ যাব পাৰে আৰু ৰিচেণ্টলি এনেকুৱা এটা ইনচিডেণ্ট হৈছে হৈ কেনে এটা হাৰ্ট এটেক হৈ কেনে ৰিচেণ্টলি মানে ঢুকালে বি কেয়াৰফুল গাইজ অলপমান বডিৰ নৰ্মেল টেম্পাৰেচাৰ হ'ব দিব লাগে ইয়াত বহুত ঠাণ্ডা এণ্ড গাইজ আৰু যোনটো জাঙৰ পৰা চুনালৈ মানে চিনিক ভিউ আছে সেই ভিউটো নো ৱৰ্ড গাইজ আপুনি এভৰি পইণ্টত আপুনি ইমান চিনিক ভিউ পাব এনেকুৱা নেচাৰৰ বিউটি পাব কি আপুনি মানে চব পইণ্টত ৰখিব মন যায় তো মই সেইকাৰণে মেক্সিমাম পইণ্টত আপোনালোকক বি ৰ'ল দেখাইছোঁ বাট এতিয়া আপোনালোকক যোনটো দেখালোঁ বহুত বেছি ধুনীয়া আৰু যেনেকৈ ভেলী আছিলে ৱৰ্থ ইট অনলি 497 কিলোমিটাৰ ফ্ৰম গুৱাহাটী খানাপাৰা মোৰ ঘৰৰ পৰা আমি যিহেতু ট্ৰিপ 0 কৰিছিলোঁ তো ৱৰ্থ ইট ভাই 500 কিলোমিটাৰ আহি কেনে 500 কিলোমিটাৰত আপোনালোকে দেখা পাইছে আমি কিমানকেইটা জেগা গৈছোঁ আৰু লগতে ঠাণ্ডা আছে এই গৰমত গাইজ যদি আপোনালোকে ভেকেশ্যনত আহিম বুলি ভাবিছে তো আৰামত আহিব দিনত চলাব ৰাতি নচলাব বেছি হাড়বাৰীত নচলাব আৰামত চলাব পাৰফেক্ট এতিয়া পাৰফেক্ট আৰু সেইটোৱে আমাৰ আনটাচ নৰ্থ ইষ্টৰ ৰাইডৰ মানে আমি যিমান এক্সপ্ল'ৰ কৰিম এক্সপ্ল'ৰ কৰিব খুজি আছোঁ কি মানে এনেকুৱা জেগাত যাব খুজিছোঁ য'ত মানে 500-600 কিলোমিটাৰতে ইমান ধুনীয়া জেগা কিয় আমি বাহিৰত যাব লাগে নৰ্থ ইষ্ট থাকোঁতে তো সেইকাৰণে আমাৰ নতুন এটা ছিৰিজ আহি আছে এবাৰ আমি অৰুণাচলৰ এইটো পাৰ্ট কৰিছোঁ তাৰপিছত মিজোৰাম কৰিম তো এনেকুৱা আমি বহুতখিনি কৰিম তো গাইজ ডু ছাবস্ক্ৰাইব লাইক কমেণ্ট এণ্ড শ্বেয়াৰ তেতিয়া ছাপোৰ্ট পালে আৰু বেছি মানে কষ্ট কৰিব ভাল লাগিব
তো গাইজ আপোনালোকে ডু ছাবস্ক্ৰাইব কৰাৰ কাৰণে ঠাণ্ডাত গাইজ বাইক চলোৱা জাগাত ৰখা হোটেল বিচৰা খানা ভাল নাথাকে কেতিয়াবা ভাল থাকে তো সেইকাৰণে গাইজ ডু ছাবস্ক্ৰাইব ডু ছাপোৰ্ট চি ইউ